গড়গাঁও মহাবিদ্যালয়ত শংকৰদেৱ সৃষ্টি আৰু দৰ্শন বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় প্ৰচাৰ শাখা আৰু ভোগবাৰী প্ৰাথমিক শাখা আৰু গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনি অনুষ্ঠিত কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোগবাৰী প্ৰাথমিক শাখাৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা হয় এই আলোচনা চক্ৰখনি। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভোগবাৰী প্ৰাথমিক শাখাই গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপন কৰি আছে বৰ্ষজোৰাকৈ। ইতিমধ্যে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰাৰ অন্তত এটা বিদ্যায়তনিক অনুষ্ঠান এই গড়গাঁও মহাবিদ্যালয়ৰ শৈক্ষিক প্ৰেক্ষাগৃহত গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত কেন্দ্ৰীয় প্ৰচাৰ শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ গড়গাঁও মহাবিদ্যালয়ৰ সহযোগত এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰখন অনুষ্ঠিত কৰা হৈছে। অতি আমি আনন্দিত হৈছোঁ। আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, ভোগবাৰী প্ৰাথমিক শাখাই আমাৰ আটাইকেইটা শ্ৰেণীক সাঙুৰি লোৱা যিটো ব্যৱস্থা, আমাৰ বৃদ্ধসকলক, আইসকলক, শিশুসকলক আৰু বিশেষকৈ যুৱকসকলক সাঙুৰি ল'বৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে। তো এই কাৰ্যসূচী অনুসৰি আজি গড়গাঁও মহাবিদ্যালয়ৰ এই শৈক্ষিক প্ৰেক্ষাগৃহত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আমি পাবলৈ সক্ষম হৈছোঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আচলতে গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শ ইয়াৰ ওপৰত তেওঁলোকক আলোকপাত কৰিবৰ কাৰণে, তেওঁলোকক জ্ঞান দিবৰ কাৰণে আচলতে এই গৱেষণা পত্ৰৰ পাঠৰ জৰিয়তে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। 4জনকৈ বিশিষ্ট গৱেষকে ইয়াত গৱেষণা পত্ৰ পাঠ কৰিছে 4টা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। আৰু মই অনুভৱ কৰোঁ এইকেইটা বিষয়ৰ ওপৰত এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যায়তনিক যিখিনি কথা, সেই গোটেই কথাখিনি তেওঁলোকে অনুভৱ কৰিব, উপলব্ধি কৰাৰ লগতে গুৰুজনাৰ যি সৃষ্টি, গুৰুজনাৰ সৃষ্টিত যি দৰ্শন অন্তৰ্নিহিত আছে, সেই দৰ্শনৰ ওপৰত তেওঁলোকে এক সাম্যক ধাৰণা পাবলৈ সক্ষম হ'ব। গতিকে মই ভাবোঁ এনেকুৱা অনুষ্ঠানে এই বিশেষকৈ আমাৰ যুৱক চামক, যিটো আমাৰ যুৱ উচ্ছৃংখলতা বুলি যিটো আজি আমাৰ বিভিন্ন সময়ত অভিযোগ আহে, এই যুৱ উচ্ছৃংখলতাৰ কাৰণ যুৱকসকল কেতিয়াও নহয়। যুৱকসকলক আচলতে আমি সৎ পথৰ সন্ধান দিব লাগিব। আমি ভাবোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেকুৱা ধৰণৰ সৎ পথৰ সন্ধান দিয়াটো অতি প্ৰয়োজনীয়। আৰু সেয়ে ভাবি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোগবাৰী প্ৰাথমিক শাখাই এই এটা পদক্ষেপ গ্ৰহণ কৰা হৈছিলে। আমি আপোনালোকলৈ এৰিছোঁ এই পদক্ষেপৰ ফল বা এই পদক্ষেপৰ অন্তৰালত মানে শেষত কেনেধৰণৰ মানে ইয়াৰ সুফল আমি পাম বা নাপাম, এইখিনি গোটেইখিনি ৰাইজৰ ওচৰত আমি এৰি দিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকক। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখা সমিতি উদ্যোগত তথা নাজিৰা জিলা শাখাৰ অন্তৰ্গত ভোগবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উপলক্ষে আয়োজিত বৰ্ষজোৰা কাৰ্যসূচীৰ অংশস্বৰূপ আৰু আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ সাহিত্য বিষয়ৰ লগত বা অসমীয়া বিভাগৰ লগত যৌথভাৱে তেখেতসকলে আয়োজন কৰা এখনি আলোচনা চক্ৰ, অত্যন্ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ এখন হৈছে। এই শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেধৰণৰ কথাবিলাকত সদায় আচলতে উৎসাহিত কৰি আহিছে, উৎসাহ যোগাই আহিছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ধৰ্ম, দৰ্শন, সাহিত্য, সৃষ্টি সম্পৰ্কে সৰ্বত্ৰতেই প্ৰচাৰ প্ৰসাৰ হওক, সৰ্বত্ৰই জানক, এয়ে আচলতে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰাৰ সপোন দেখিছোঁ। আমি জন্মলগ্নৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই তেনেধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। আমাৰ ইতিমধ্যে আমাৰ প্ৰায় 100 বৰ্ষ গঢ় কৰিবৰ কাৰণে অনুষ্ঠানটো আগবাঢ়ি আহি আছে। এই 100 বৰ্ষত আমি বিভিন্ন সময়ত বিভিন্ন কাম কৰিছোঁ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শখিনিক আমি বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সাহিত্য, সংস্কৃতি, কৃষ্টি, গীত, নাট্য, বাদ্য আদি সমস্তখিনিকেই শুদ্ধ ৰূপত জনসাধাৰণৰ মাজত প্ৰচাৰ প্ৰকাশ কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়ি আছে। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ, মহাপুৰুষ শংকৰদেৱ গুৰুজনাক এই ধৰণৰ আলোচনা চক্ৰৰ পৰা আৰম্ভ কৰি আচলতে মই আজি সভাখনত মই এটা কথা কৈছোঁ যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ গোটেই কথাখিনি, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ প্ৰতিটো শব্দই,
প্ৰতিটো বাক্যই আচলতে আমাৰ কাৰণে এটা আলোচনাৰ বিষয় হৈ পৰে। ইয়াৰ গভীৰ তত্ত্ব অনুধাৱন কৰিবৰ কাৰণে আমি আচলতে সকলোৱে চেষ্টা কৰিব লাগে আৰু যিমানেই অধ্যয়ন কৰিব সিমানেই গভীৰৰ পৰা গভীৰতালৈ সোমাই গৈ থাকিব পাৰিব। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আমাৰ উঠি অহা প্ৰজন্মই যাতে ইয়াৰ সোৱাদ পায়, উঠি অহা প্ৰজন্মই যাতে এই আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে আধ্যাত্মিক চিন্তা চৰ্চাত অলপ সোমাই পৰি যে আমি এখন শুদ্ধ সমাজৰ যাতে প্ৰতিনিধিত্ব কৰিব পাৰোঁ, সেই চিন্তা চৰ্চা আমি কৰিছোঁ। আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে তেনেধৰণৰ আমি আঁচনি গ্ৰহণ কৰি আহিছোঁ আৰু অনাগত দিনত আমি আৰু অধিক আঁচনি গ্ৰহণ কৰিম। এই আলোচনা চক্ৰই নহয় আৰু বিভিন্ন সভা সমিতি থাকিব, বিভিন্ন আলোচনা চক্ৰ থাকিব, আমাৰ গীত নৃত্য বাদ্যৰ পৰা আৰম্ভ কৰি সকলোবোৰ থাকিব। এই গোটেই কথাখিনিৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যেনেদৰে কৃষ্টি আৰু সংস্কৃতিৰ জৰিয়তে সমগ্ৰ মানুহকে একত্ৰিত কৰাৰ চিন্তা চৰ্চা কৰিছিল, সমগ্ৰ মানুহৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বা সমস্ত মনুষ্য জাতিৰ যিধৰণে তেখেতে আগবঢ়াই লৈ যাবৰ কাৰণে এই গোটেই বিষয়বিলাক উদ্ভাৱন কৰিছিল, এই গোটেই কথাখিনিকে লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই আগবাঢ়ি যাব। অনাগত দিনত আৰু অধিক গধুৰ পদক্ষেপ লৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘই এই সমাজখন নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, সমাজখন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত, সমাজখনক এখন শুদ্ধ সমাজলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত যি কাম কৰিবলগীয়া আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই অনাগত দিনত সকলোবোৰ কাম কৰি যাবৰ কাৰণে ইতিমধ্যে জনসাধাৰণৰ ওচৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু সেইমতেই শ্ৰীমন্ত শংকৰদেৱ সংঘই আগবাঢ়ি যাব, কৰ্মসূচী লৈ আছে, লৈ থাকিব। জয় গুৰু শংকৰ। ধন্যবাদ। কৃষ্ণ শংকৰ। আজি আমি এখন ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয়, গড়গাঁও বুলি ক'লে সকলোৰে মন প্ৰাণবিলাক অতীতলৈ যায়। এখন এনেকুৱা এখন ঠাই গড়গাঁও, যিখনে আমাৰ অতীতলৈ ৰিঙিয়াই কয়। এইখন ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়ত আমি আহি অত্যন্ত আনন্দিত হৈছোঁ। এটা উপলক্ষলৈ অহা হৈছে ইয়াৰ অসমীয়া বিভাগ আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰ শাখা আৰু ইয়াৰ ভোগবাৰী প্ৰাথমিক শাখাৰ সহযোগত এটা ৰাষ্ট্ৰীয় আলোচনা চক্ৰ এখন হৈছে শ্ৰীমন্ত শংকৰদেৱ সৃষ্টি আৰু দৰ্শন। গতিকে এই বিষয়টো বহুত ব্যাপক। এতিয়া মহাপুৰুষ গুৰুজনাৰ বিষয়ে ইয়াত এটা বৌদ্ধিক আলোচনা হ'ব। ইয়াত গৱেষকসকলে গৱেষণা পত্ৰ তেখেতসকলে পাঠ কৰিব আৰু বিশেষকৈ আমাৰ ইয়াৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, অধ্যাপক অধ্যাপিকাসকলে ইয়াত সহযোগ কৰিছে। আমি অতি আনন্দিত হৈছোঁ। আমি এই ধৰণৰ প্ৰচেষ্টা বিভিন্ন বিশ্ববিদ্যালয়তো কৰিছোঁ, বিভিন্ন শ্ৰীমন্ত শংকৰদেৱ কৰি আছে বাৰু, আৰু বিভিন্ন কলেজবিলাকতো, মহাবিদ্যালয়সমূহতো আমি এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আমি পাতি আছোঁ আৰু ইয়াক আৰু ব্যাপক কৰিবলৈ আমি চেষ্টা কৰিছোঁ। এইকাৰণে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈছোঁ বুলি এইটো তেওঁ নিজে স্বপ্ৰতিষ্ঠিত হৈ থাকিবই, কিন্তু আমি মহাপুৰুষ গুৰুজনাৰ বাণীসমূহ, মহাপুৰুষ গুৰুজনাৰ দৰ্শন বা সৃষ্টিৰাজি আমি পৰিকল্পিতভাৱে বৌদ্ধিক এটা সমাজৰ যোগেৰে আমি প্ৰতিষ্ঠা কৰিব লাগিব। এইকাৰণে যে আজিকালি লেংগুৱেজটো এটা বাধাৰ সৃষ্টি কৰে। অসমীয়া ভাষা সকলো মানুহে নাজানে, গতিকে অসমীয়া ভাষাৰ পৰা এনেকুৱা ভাৰতীয় ভাষালৈ যদি গুৰুজনাৰ লিখনিসমূহ আমি ট্ৰেন্সলেট কৰিব পাৰোঁ বা বিশ্বত প্ৰচলিত ইংৰাজী ভাষালৈ যদি পাৰোঁ, তেতিয়া সেইটো আমি কৰি আছোঁ। বিশ্ববিদ্যালয়খনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় যোগেৰে গতিকে প্ৰতিষ্ঠিত হ'বই। আৰু আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে, বিশেষকৈ মই এজন বিশেষ পণ্ডিতৰ কথা, ডক্টৰ উইলিয়াম স্মিথৰ কথা কৈছোঁ, ইউৰোপৰ এজন আমাৰ ইয়ালৈ অসমলৈ আহিছিলে। তেখেতে বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষজন, প্ৰতিভাৰ ক্ষেত্ৰত কাৰো অতুলনীয় এজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছে, কিন্তু হিজ লিষ্ট পাব্লিছড। তেওঁৰ কথাবিলাক ইমান সকলোতকৈ শ্ৰেষ্ঠ মহাপুৰুষজন ইয়াতে আছে, অসমতে আছে, কিন্তু সকলোতকৈ কমকৈ জানে পৃথিৱীৰ বিশ্বৰ এইজন পুৰুষৰ কথা। গতিকে সেইটো আমি অসমীয়াসকলে মূল পাতি ল'ব লাগিব। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱৰ এই দায়িত্বটো আপোনালোকৰ সকলোৰে সহযোগত লৈছোঁ। আজি এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে আমাৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ গোৱাৰাদেৱে আমাক যথেষ্ট সহযোগ কৰিছে, সৰ্বশ্ৰী মহন্তদেৱে প্ৰিন্সিপালে সহযোগ কৰিছে, আমি ছাত্ৰ ছাত্ৰীসকলে কৰিছে। কিন্তু এই যুগেৰে আমি অন্ততঃ শংকৰদেৱক আমি ভালকৈ বুজিব লাগিব, জানিব লাগিব। শংকৰদেৱ আমাৰ পৰিচয়। শংকৰদেৱক বাদ দিলে অসমীয়া জাতি তিষ্ঠি নালাগিব। আমাৰ ক্ষুদ্ৰ বুনিয়াদ ৰচনা কৰি যোৱা মানুহজনেই হ'ল শংকৰদেৱ। সাহিত্য, সংস্কৃতি, গীত, নৃত্য, বাদ্য, আজি চালিন নৃত্য এটা দেখিলে আমি এই ৰাৱণ ধৰা বোলে ছোৱালীজনী
মানে আমাৰ মন নুই পেলাই আপোনালোকে এটা মন কৰিবচোন, আপোনালোকৰ সাংবাদিক বন্ধুসকলেও জানে যে বহুত ধ্ৰুপদী নৃত্য সংগীত আছে ভাৰতবৰ্ষত, বিভিন্ন ধৰণৰ কৰ্ণাটকী আছে, হিন্দুস্তানী আছে, বা আমাৰ এইফালে ধৰি লওক ওড়িশী আছে, ওড়িশী এইবিলাক আছে। কিন্তু আমাৰ যিটো শংকৰী নৃত্যৰ ভংগীমা বা শংকৰী যিটো ধৰি লওক নৃত্যই হওক বা বাদ্যই হওক বা সংগীতেই হওক, সেই আমাৰ মন প্ৰাণ মুহি নিব পৰা কেৱল আমাৰ অসমৰ মানুহৰে কথা নাই। আমি কিছুদিন আগতে ভাৰতবৰ্ষৰ UGCৰ পৰা এটা টীম আহি পেলাই ইয়াতে পাৰফৰ্মেঞ্চ দেখিছে আমাৰ। তেওঁলোকে কৈছে আমাৰ জীৱনত এনেকুৱা পাৰফৰ্মেঞ্চ, মানে শংকৰী নৃত্য এনেকুৱা পাৰফৰ্মেঞ্চৰ আমাৰ জীৱনত কোনো দেখাই নাই। বিশ্ববিদ্যালয় ইয়ালৈ পঠাইছিল, অনুদান আয়োগে UGCয়ে পঠাইছিলে, আমাৰ বিশ্ববিদ্যালয় আহিছিলে, তেওঁলোকে ইমান বিমুগ্ধ হৈ গৈছে। এতিয়া ভাৰতীয় জগতৰ মানুহে বিমুগ্ধ হয়, কিন্তু আমাৰবিলাকে মূল্য দিব নাজানোতো। অসমৰ মানুহে আমি নিজেই নাজানো নিজক কেনেকৈ প্ৰকাশ কৰিব লাগে। অসমখন আগবাঢ়ি গৈছে এতিয়া অসমৰ মানুহে কোনোৱে ক'তো আচৰিত হোৱা নাই। আজি ক্ৰীড়াৰ ক্ষেত্ৰতেই কওক নহয়, বা ধৰি লওক খেলাৰ ক্ষেত্ৰতেই কওক বা নৃত্যৰ ক্ষেত্ৰতেই কওক, সকলো ক্ষেত্ৰতে আমাৰ ৰাজনীতিৰ ক্ষেত্ৰতেই কওক, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱা মানুহ অসমত আছে। গতিকে আমাৰ হীনমন্যতাত কোনেও যুৱ প্ৰজন্মই ভুগিব নালাগে। সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি যাব লাগিব আৰু নিজক প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ এখন ফেডাৰেল ষ্টেট, সংঘীয় ৰাষ্ট্ৰ, গতিকে নিজত্ব সমিতি ৰাখি পেলাইহে আমি ভাৰতবৰ্ষৰ ইউনিয়ন আছোঁ। জাতীয় চেতনা আমাৰ থাকিব লাগিব, জাতীয় সংগীত আছে আমাৰ আৰু ৰাষ্ট্ৰীয় সংগীতো আছে। গতিকে জাতিটোক বাদ দি পেলাই জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি, মাটি ভেটি এইবিলাক আমি ৰাখিব লাগিব। কৃষ্ণ।